নমস্কাৰ। যিহেতু আমাৰ ধমন তিনিআলি আঞ্চলিক যি কৰম সন্মিলনখনি তৃতীয় বৰ্ষ আমি শালমাৰী চাহ বাগিচাত আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু তাৰে আজি যি আমাৰ অস্থায়ী কাৰ্যালয় এই শালমাৰী চাহ বাগিচাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত খুব ধুনীয়াকৈ ইয়াত আজি শুভ উদ্বোধন কৰা হ'ল আৰু এই অনুষ্ঠানত যথেষ্টখিনি সমল ব্যক্তি আহি উপস্থিত যথেষ্ট আই মাতৃ যথেষ্ট উদীয়মান যুৱক যুৱতী সকলোৱে আহি খুব ধুনীয়াকৈ অনুষ্ঠানভাগ ইয়াত সফল সমাপ্তি কৰিলে। তাৰে মই কিছু দৃশ্য আপোনালোকৰ অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইটো মুহূৰ্তত বিশেষকৈ আমাৰ মাজত উদযাপন সমিতিৰ সভাপতি আছে প্ৰথম কাৰ্যসূচী বুলিয়ে ক'ব পাৰি, কি ক'বা? হয়, আজি খুব এটা আনন্দৰ দিন। আমি ধমন তিনিআলি আঞ্চলিক কৰম সন্মিলনৰ আজি তৃতীয় বৰ্ষত ভৰি দিছোঁ আৰু তৃতীয় বৰ্ষৰ এই অনুষ্ঠানত শালমাৰী চাহ বাগিচা সমূহ শ্ৰমিক ৰাইজৰ উদ্যোগত তথা ধমন তিনিআলি সমূহ অঞ্চলপ্ৰেমী ৰাইজৰ সহযোগত আমি তৃতীয় বাৰ্ষিক ধমন তিনিআলি কৰম সন্মিলনখন উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি এই কাৰ্যালয় অনুষ্ঠান আমাৰ ইতিমধ্যে শুভাৰম্ভণি হৈ গৈছে। আজিৰ এই দিনটোৰ পৰাই আমি আগন্তুক কৰম সন্মিলনৰ সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি যথোপৰণি চেষ্টা চলাম আৰু আজি এই সময়ত আমাৰ সমূহ ধমন তিনিআলিসমূহ কৰমপ্ৰেমী ৰাইজক, সমাজ সচেতন ৰাইজক আৰু সমূহ টিংখাংবাসী ৰাইজক আমি কৰমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই কৰমত সকলো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছোঁ। অ'কে, ঠিক আছে। এবাৰ ডেটটো এবাৰ কৈ দিয়া, কেই আমাৰ ডেটটো হৈছে অহা 4 আৰু 5 অক্টোবৰ। ঠিক আছে, ধন্যবাদ। আৰু বন্ধুসকল, এইফালে আমাৰ জিলা সমিতিৰ যুটীয়া সম্পাদক শ্ৰদ্ধাৰ মিঠুৰাজ কিস্কুদেৱ আছে, গতিকে মই তেখেতকো এই আজি অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি ধমন তিনিআলি কৰম সন্মিলনৰ যি আজি কাৰ্যালয় উদ্বোধন অনুষ্ঠানত মোক আজি কাৰ্যালয় উদ্বোধন যি অনুষ্ঠান, এই অনুষ্ঠানত মোক নিমন্ত্ৰণ জনালে আমাৰ ধমন তিনিআলি কৰম সন্মিলনৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। আৰু এই চেগতে মই বিশেষ কৰি উদযাপন সমিতিৰ সভাপতি বিকাশ মুণ্ডা আৰু আমাৰ উদ্যোক্তা যিহেতু প্ৰতিষ্ঠাপক বুলি ক'ব পাৰি আমাৰ বিনোদ খাৰিয়া ডাঙৰীয়া আৰু আমাৰ গোবিন্দা বৈষ্ণৱ ডাঙৰীয়া, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে ধমন তিনিআলি যি কৰম সন্মিলন, এই কৰম সন্মিলনে যাতে জাতি ধৰ্ম নিৰ্বিশেষে সমন্বয়ৰ যি এনাজৰী বৃহত্তৰ এই অঞ্চলটো এক সুবাতাৱৰণ, ভাল বাৰ্তা লৈ আহে, তাক আমি কামনা কৰিছোঁ। আৰু এই কৰ্মৰ জৰিয়তে আমাৰ উঠি অহা নৱপ্ৰজন্মসকলৰ যিসমূহ প্ৰতিভা, শিক্ষাৰ লগতে সংস্কৃতিৰ লগতে বিভিন্ন তেওঁলোকৰ যিসমূহ প্ৰতিভা যাতে এই কৰ্মৰ জৰিয়তে যাতে বিকাশ ঘটে, তাকে আমি কামনা কৰিছোঁ। আৰু লগতে যি ধমন তিনিআলি যি কৰম সন্মিলন সফল সমাপ্তি ঘটক, তাকে আমি কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ থাকিল। আৰু এইফালে আমাৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক অনিল মুণ্ডাদেৱ আছে, এইফালে মনো হালৱাইদেৱ আছে। তো কেই তাৰিখে আছে কৰমটো এবাৰ সকলোকে নিমন্ত্ৰণ এবাৰ জনাই দিয়ক। 4-5 তাৰিখ অক্টোবৰ। চবৰে আৱা, জাতি ধৰ্ম নিৰ্বিশেষে মুৰুক নাচবই দেখবই আৰু শালমাৰী চাহ বাগিচাকে কৰমকে ৰাখাৰামে ঢোলা ৰাই দিবই, চবেই আৱা। আৰু মই এইখিনিয়ে আহ্বান কৰোঁঠি, নমস্কাৰ। ঠিক আছে, ধন্যবাদ। আৰু এইফালে মন্দা আজি এই পাঠখনত অসম স্বাধীনতা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিটোৰ পৰা মই উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া তথা এই কৰ্মৰ লগত জড়িত থকা সমূহ শালমাৰীবাসী ৰাইজ তথা শালমাৰী চাহ বাগিচাৰ সমূহ আই মাতৃ তথা মোৰ বয়োজ্যেষ্ঠসকল আন্তৰিক শুভেচ্ছা জনাইছোঁ আগন্তুক কৰম উৎসৱক লৈ। আৰু এই কৰম উৎসৱটি যাতে সৰ্বোচ্চ প্ৰকাৰে সাফল্যমণ্ডিত হয় তাৰে কামনা কৰিছোঁ। আৰু ইয়াকে কৈ মোৰ ঠিক আছে, অ'কে ধন্যবাদ থাকিল। আৰু এইফালে আমাৰ কৰ্মমন্ত্ৰীসকল আছে, নামবিলাক এবাৰ কৈ দিয়াচোন। কি নাম তোমাৰ? কিহত পঢ়ি আছা? অ'কে, এইফালে নামবিলাক কৈ দিয়া, কিহত পইচা কৈ দিয়া। অ'কে, এইফালে বেক চাইডে এগৰাকী আছে, লুকাই গৈছে। এইফালে বেকফালে এগৰাকী নোযোৱা। অ'কে, এইফালে আৰু এইফালে সুমন গড়। আৰু এইফালে আৰু এই বেক চাইডে এগৰাকী আছে। কৈ দিয়া নামটো কৈ দিয়া। অ'কে, ইয়াত আহি কেনেকুৱা লাগিছে আজি কৰমটোৰ কাৰণে? এক্সাইটেড হৈ আছেনে পুৰা? হাঁহি চাই দেখা নাই। কোনো গীত চিত গাবলৈ জানা নাই? কৰম গীত জানা নাই? নাজানো কৈছে। ঠিক আছে, ধন্যবাদ থাকিলে। আৰু এইফালে এই মাতৃকে এগৰাকীমান আছে। আদে হিয়াই শালমারি বাগান में হবে করমটা গেলে কি কোনো বলবা নাকি? এই যে নাই বলে কি রকম এইদিকে কোনো বল দেওয়া হোক। তবে মোর দিকে সে বলেছে সব কামটা তো ভালোই হচ্ছে না, তো
এখন ফূৰ্তি কৰে লাগে অতনা বছৰকে মাৰে হতে সবে কোনো আৰু ভাই বহিন সবে চুৱা পতা সবে মই অতনা তাই হলো থিয়া ঠিক আছে আৰু এই দিয়ে মিচিং মিচিং হাসতে কৃপাকে মাৰ নাচতে মজা আছে নেকি হ্যাঁ ওকে আৰু এইফালে বাকী বিষয়ববীয়াসকল আছে হয় হাই এটা দি দিয়ে সকলোৱে এইফালে আমাৰ কাৰ্যালয় সম্পাদক আছে অভিজিত আচাদে এইফালে আমাৰ যুটীয়া সম্পাদক আছে বিশ্বজিৎ এইফালে বাকীসকল আছে আৰু এইফালে দাদাই আমাৰ এইটো কি বুলি কয় হাতীগড়ৰ পৰা প্ৰতিনিধিত্ব কৰি ভালে কেইগৰাকী ইউথক তেখেতে প্ৰতিনিধিত্ব কৰি আহি আছে হাই বুলি এবাৰ কৈ দিয়ক হাই ওকে ঠিক আছে এই অভিজিত এবাৰ ডেটটো এবাৰ কৈ দিয়া পুনৰ এবাৰ পাহৰি যাব নহ'লে 4-5 তাৰিখে আমাৰ শালমাৰী চাহ বাগিচাত প্ৰাংগণত কৰম পূজা ধমন তিনিআলি আঞ্চলিক কৰম অনুষ্ঠিত কৰা হৈছে সকলো আহিব সকলোৱে ফূৰ্তি কৰিব তাকে কামনা কৰিছোঁ ওকে ঠিক আছে ধন্যবাদ এইফালে আমাৰ কৃপা আছে অকল মোবাইলমে লাগি থাক কিবা ক'বা নেকি হা এই নাই এইফালে চাই দিয়া এবাৰ হাই কৈ দিয়া এবাৰ এই বহুত লাজ কৰি এইফালে এজন আছে আৰু সেইফালে আমাৰ দেখাইছোঁ মৰমে একদম লুকাই আছে মৰমে এইফালে আহি যা জলদি হা ই লুকাই আছে কিবা ক'বা ওকে আৰু এইফালে কিবা ক'বা ৰেডি ৰ'বা 3 আৰু 4 অক্টোবৰ 4 নাচবই 4 আৰু 5 ফূৰ্তি কৰিবই 3 আৰু 4 না 4 আৰু 5 4 আৰু 5 4 আৰু 5 4 আৰু 5 না আরেকবার বললে জোরছে 4 আৰু 5 কান সান ফাটাই দে 4 আৰু 5 অক্টোবৰ সবাই মনে রাখবা সবাই মনে করবা ভালসে নাচবই পুরা ধুলা উড়াই দেব এই হালমারি চা বাগিचा में ओके ठीक है एफला आनंद আছে কিবা কোনে हालमारी बगाने हमदर होत है और पूरा राज्य के सहयोग में होत है लेकिन हमने भी बहुत खुशी मनाबो और आसपास के जितना माने गांव के आदमी है सबै आके सहयोग देखिए करमटाके संपूर्ण करी बोलके मैं आशा करो ঠিক আছে গোবিন্দা কিবা কবা ই তো একদম ডাইরেক্ট এনেকে দেখাইছে মানে সবে আহিব লাগিব নহলে ই ঘাটা দেখিছো না মানটো বহুত খাতৰা আছে তো ঠিক আছে বন্ধুসকল এইখিনি দেখালো আৰু আপোনালোক পুনৰবাৰ নিমন্ত্ৰণ জনাইছো অহা অক্টোবৰ মাহৰ 4 আৰু 5 তাৰিখে আপোনাৰ হালমাৰী চাহ বাগিচাত যি বৃহত্তৰ ধমন তিনিআলি আঞ্চলিক কৰমখনৰ তৃতীয় বৰ্ষ খুব ধুনীয়াকৈ উদযাপন কৰিব সকলোৱে আহিব আৰু সকলোকে লগ পাম ইয়াতে আৰু এই ভিডিঅ'টো যিমান পায় আপোনালোকে আনকো অলপ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় ইয়াত কৰম বাগি যে আমাৰ ইয়াত তৃতীয় বৰ্ষ হ'বলৈ গৈ আছে আৰু সকলোৱে ৰেডি থাকিব 4-5 তাৰিখে পুনৰ লগ পাম তেতিয়ালৈকে বাই বাই